নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ক্লাছ 10ৰ জেনেৰেল মেথমেটিক্সৰ ত্ৰিভুজ পাঠটোৰ ওপৰত হ'ব। এই ত্ৰিভুজ পাঠটোৰ আমি অনুশীলনী 6.2 কৰি আছিলোঁ। আগৰ ভিডিঅ'ত মই অনুশীলনী 6.2ৰ কিছুমান কুৱেশ্যন কৰি থৈছোঁ, তোমালোকে ভিডিঅ'বোৰ চাব পাৰা। আজিৰ ভিডিঅ'টোত মই কুৱেশ্যন নম্বৰ 7ৰ পৰা আৰম্ভ কৰিম। 7টো চোৱাচোন পঢ়ি। উপপাদ্য 6.1ৰ সহায়ত 6.1টো আছিলে আমাৰ থেলছৰ উপপাদ্য। সেই থেলছৰ উপপাদ্যৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় তেনেহ'লে ৰেখাডালে তৃতীয় বাহুটোক দ্বিখণ্ডিত কৰিব। মনত পেলোৱা, এইটো তোমালোকে নৱম শ্ৰেণীত প্ৰমাণ কৰিছিলা। নৱম শ্ৰেণীত আছিলে এইটো। বাৰু যি কি নহওক, এতিয়া নৱম শ্ৰেণীৰ কথাটো পাতি নাথাকোঁ বাৰু। কি কৈছে তাকে চাওঁ। প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয়। গতিকে চিত্ৰটোত আমাৰ এটা ত্ৰিভুজ লাগিব, ত্ৰিভুজটোৰ এটা বাহুৰ মধ্যবিন্দু লাগিব, আৰু সেই মধ্যবিন্দুৰ মাজেদি এডাল ৰেখা টানিব লাগিব, যিডাল ৰেখা আন এটা বাহুৰ সমান্তৰাল হয়। চিত্ৰটো এনেকুৱা হ'ব। এতিয়া এইটো চোৱা, মই আঁকি থৈছোঁ। এটা ত্ৰিভুজ আছে, ABC ত্ৰিভুজ এটা, তাৰে AB বাহুৰ মধ্যবিন্দু D বুলি লৈছোঁ। তোমালোকে কিতাপত প্ৰশ্নটো চাই যাবা। এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডাল AB বাহুৰ মধ্যবিন্দু D আৰু তাৰ মাজেদি যোৱা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয়। এতিয়া চোৱা, D বিন্দুৰ মাজেদি যিডাল ৰেখা গৈছে, এই ৰেখাডাল মই BCৰ সমান্তৰালকৈ আঁকিছোঁ, হ'লনে? যদি সমান্তৰাল হয় তেনেহ'লে সেই ৰেখাডালে তৃতীয় বাহুটোক দ্বিখণ্ডিত কৰিব। বাকী থকা বাহু কোনটো? AC বাহু। AC বাহুক দ্বিখণ্ডিত কৰিব বুলি কৈছে। D মাজেদি যোৱা ৰেখাডালে AC বাহুক ধৰি ল'লোঁ E বিন্দুত কাটিছে। প্ৰমাণ কৰিব লাগে E বিন্দুতে AC বাহুডাল দ্বিখণ্ড হৈছে। তাৰমানে মই যদি AE = EC বুলি প্ৰমাণ কৰি দিব পাৰোঁ, তেতিয়াই আমাৰ প্ৰমাণটো হৈ যাব। E বিন্দুত এডাল AC বাহুডাল সমানে দুভাগ হৈছে, তাৰমানে হ'ল। তাৰে বিশেষ সূত্ৰটো চিত্ৰটো যি আঁকিছোঁ এইখিনি কথা লিখিছোঁ। চিত্ৰত এই ত্ৰিভুজ ABCৰ AB বাহুৰ মধ্যবিন্দু D বিন্দুৰে যোৱাকৈ আৰু BCৰ সমান্তৰাল হোৱাকৈ D এডাল ৰেখা অঁকা হ'ল। প্ৰমাণ কৰিব লাগে যে D ৰেখাই AC বাহুক E বিন্দুত দ্বিখণ্ডিত কৰিব। এটা কথা মন কৰা, এটা ত্ৰিভুজ আছে, ত্ৰিভুজটোৰ এটা বাহুৰ সমান্তৰালকৈ এডাল ৰেখা টানি থৈছোঁ। সেইটোৱে জানো থেলছৰ উপপাদ্য নাছিলে? গতিকে থেলছৰ উপপাদ্য অনুসৰি আমি ক'ব পাৰোঁ ত্ৰিভুজ ABCৰ DE সমান্তৰাল BC। গতিকে থেলছৰ উপপাদ্যটো কি হ'ব? AD/DB = AE/EC। সেইটোকে মই লিখিছোঁ চোৱা। ত্ৰিভুজ ABCৰ DE = BC, গতিকে AD/DB = AE/EC। এতিয়া মই যিহেতু প্ৰমাণ কৰিবলৈ গৈ আছোঁ মই প্ৰমাণ কৰিবলৈ কি গৈ আছোঁ? AE = EC বুলি দেখুৱাব লাগে ন। এতিয়া কি কৰিম? এই AD আৰু DBৰ ঠাইত যদি মই AD লিখি দিওঁ, পাৰিম নে নোৱাৰিম? কেলৈ DB ঠাইত মই AD লিখিব পাৰিম? DB হৈছে এইকণ, AD হৈছে এইকণ। মই DB ঠাইত AD কণ লিখিব বিচাৰিছোঁ। কিয় জানানে? যিহেতু D টো AB বাহুৰ মধ্যবিন্দু হয়, মধ্যবিন্দু হ'লে D বিন্দুত AB বাহুডাল সমানে দুভাগ হৈছে। তাৰমানে AD = কি হ'ব? TB। চ' DB ঠাইত মই AD লিখিব পাৰোঁ। AD লিখি দিলে মই ইয়াৰ পিছত কি হৈ গ'ল? AD কেঞ্চেল গ'লে কিমান থাকিলে? 1 থাকিলে। 1ত তাৰপিছত বজ্ৰপূৰণ কৰি দিলে EC-টো এফালে আহিলে পূৰণ হৈ গ'ল। EC = AE। গতিকে EC = AE। তাৰমানে কি? E বিন্দুত AC বাহুডাল দ্বিখণ্ডিত হৈছে। গতিকে সেইকাৰণে লিখি দিছোঁ যে DE ৰেখাই E বিন্দুত AC বাহুক দ্বিখণ্ডিত কৰিব। এইটো হৈ গ'ল কুৱেশ্যন নম্বৰ 7। এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 8লৈ। কুৱেশ্যন নম্বৰ 8টো কৈছে যে উপপাদ্য 6.2ৰ সহায়ত 6.2 উপপাদ্যটো আছিলে থেলছৰ বিপৰীত উপপাদ্য। সেইটোৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল। এটা ত্ৰিভুজৰ, তাৰমানে মই এটা ত্ৰিভুজৰ চিত্ৰ আঁকিব লাগিব, দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল। তাৰমানে এটা ত্ৰিভুজৰ বাহু দুয়োটাৰে এবাৰ মধ্যবিন্দু ল'ব লাগিব। আগৰটোত এটা বাহুৰহে মধ্যবিন্দু আছিলে, এইবাৰ আকৌ দুয়োটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল, হয়নে? চাওঁচোন আহা কেনেকৈ কৰিব লাগিব। কুৱেশ্যন নম্বৰ 8। গতিকে প্ৰশ্নটো কিতাপত চাবা। আমাক ত্ৰিভুজ এটাৰ কথা কৈছিলে আৰু দুটা বাহুৰ মধ্যবিন্দুৰ কথা কৈছিলে। গতিকে আমি দুটা বাহুৰ মধ্যবিন্দু, এটা AB বাহুৰ মধ্যবিন্দু D ল'লোঁ আৰু AC বাহুৰ মধ্যবিন্দু E ল'লোঁ। মই দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল, তাৰমানে মই DE = BC বুলি প্ৰমাণ কৰিব লাগে, হয়নে বাৰু?
এতিয়া চোৱা ডি পেৰেলেল বি চি কেতিয়া হ'ব যদিহে মই কি কৰিব পাৰোঁ থেলছৰ বিপৰীত উপপাদ্য ব্যৱহাৰ কৰিবলৈ কৈছে থেলছৰ বিপৰীত উপপাদ্যটো আছিলে যে এটা বা ত্ৰিভুজৰ এডাল ৰেখাই দুটা বাহুক যদি এনেকুৱাকৈ ছেট কৰে যাতে অনুপাতকেইটা যদি সমান হৈ যায় যে এ ডি বাই ডি বি ইজ ইকুৱেল টু এ বাই ই চি তেতিয়াহ'লে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল সেইটোৱে আছিলে থেলছৰ বিপৰীত উপপাদ্য এতিয়াও যিহেতু আমাক এই ডি বাহুডাল ডি ৰেখাডাল বি চিৰ সমান্তৰাল বুলি প্ৰমাণ কৰিবলৈ কৈছে গতিকে মই কি কৰিবলৈ চাম যে এ ডি ডিভাইডেড বাই ডি বি ইজ ইকুৱেল টু এ ই ডিভাইডেড বাই ই চি বুলি উলিয়াব পাৰি নেকি যদি পাৰি আমাৰ কামটো হৈ যাব সেইকাৰণে মই কি কৰিলোঁ ডি বিন্দুটো যিহেতু এ বি বাহুৰ মধ্যবিন্দু গতিকে এ ডিৰ লগত ডি বি সমান হ'ব ডি বিটো কি কৰিলোঁ এ ডিৰ তললৈ লৈ গ'লোঁ গতিকে ডি বি যদি এ ডি তললৈ যায় ইয়াত কি থাকি যাব 1 সমীকৰণ 1 দিলোঁ একেধৰণে ই বিন্দুটো এ চি বাহুৰ মধ্যবিন্দু হ'লে এ ই ইকুৱেল টু ই চি হ'ব এ ই ইকুৱেল টু ই চি হ'লে ই চিটোক যদি মই সেইফালে লৈ যাওঁ এ ই বাই ই চি ইকুৱেল টু 1 সমীকৰণ নং 2 দিলোঁ দুয়োটা সমীকৰণত মন কৰা সোঁপক্ষকেইটা একে যদি দুটা সমীকৰণৰ সোঁপক্ষকেইটা সমান হয় তেনেহ'লে আমি ক'ব পাৰোঁ যে বাওঁ পক্ষকেইটা সমান গতিকে আমি লিখি লৈছোঁ সমীকৰণ 1 আৰু 2ৰ পৰা এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি চিত্ৰটোলৈ মন কৰোঁচোন এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি পাইছোঁ তেতিয়াহ'লে আমাৰ থেলছৰ বিপৰীত উপপাদ্য মতে কি হ'ব যে ডি ই পেৰেলেল বি চি গতিকে ত্ৰিভুজ এ বি চিত থেলছৰ বিপৰীত উপপাদ্য মতে ডি ই পেৰেলেল বি চি এই অংকবোৰ যথেষ্ট টান অংক অকণমান নতুন অংক চাই ল'বা আৰু প্ৰেক্টিছ কৰোঁতে অকণমান ভিডিঅ'টো কেইবাৰমান কৰি চাবা এবাৰতে বুজি নাপাবা আৰু এইবোৰ বহুত ইম্পৰ্টেণ্ট অংক পৰীক্ষাত খুবেই আহি থাকে হ'লনে বাৰু এইবাৰ যাম কুৱেশ্যন নম্বৰ 9লৈ কুৱেশ্যন নম্বৰ 9টো কৈছে যে এ বি চি ডি ট্ৰেপিজিয়ামৰ এ বি পেৰেলেল ডি চি আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ অ' বিন্দুত ছেদিত হয় দেখুওৱা যে এ অ' বাই বি অ' ইকুৱেল টু চি অ' বাই ডি অ' গতিকে মই প্ৰথমতে কি আঁকিব লাগিব এ বি চি ডি এটা ট্ৰেপিজিয়াম আঁকিব লাগিব যিটো ট্ৰেপিজিয়ামৰ এ বি পেৰেলেল ডি চি হয় আৰু তাৰ কৰ্ণ দুডাল আঁকিব লাগিব আৰু ছেদবিন্দুটোৰ নাম দিব লাগিব অ' এইটো হৈ গ'ল আমাৰ চিত্ৰটো এ বি চি ডি ট্ৰেপিজিয়াম য'ত এ বি পেৰেলেল ডি চি কৰ্ণ দুডালে অ' বিন্দুত ছেদ কৰিছে প্ৰমাণ কৰিব লাগে যে এ অ' বাই বি অ' ইকুৱেল টু চি অ' বাই ডি অ' এতিয়া মই কি কৰিম অংকন এটা কৰিম যে চি ডি পেৰেলেল অ' ই এই চি ডিৰ সমান্তৰালকৈ অ' বিন্দুৰ পৰা চি ডিৰ সমান্তৰালকৈ অ' ই এডাল আমি কি কৰিম ৰেখাখণ্ড অংকন কৰিম এয়া হৈ গ'ল অ' ই ৰেখাখণ্ড হ'লনে এইডাল কিয় আঁকিলোঁ জানানে এই ৰেখাখণ্ডডাল অঁকাৰ লগে লগে অ' ই ৰেখাখণ্ডডাল চি ডিৰ পেৰেলেল অ' ই ৰেখাখণ্ডডাল চি ডিৰ পেৰেলেল গতিকে এই অ' ইয়ে চি ডিয়ে ত্ৰিভুজ এ ডি চিত নাইনে বাৰু ত্ৰিভুজ এ ডি চিত আছে য'ত অ' ই পেৰেলেল চি ডি যদি চিত্ৰটো আমি এনেদৰে চাওঁ তেতিয়াহ'লে তোমালোকে ধৰিব পাৰিবা অ' ই পেৰেলেল চি ডি এ ডি চি ত্ৰিভুজত তেতিয়াহ'লে ইয়াত থেলছৰ উপপাদ্য ব্যৱহাৰ নহ'বনে বাৰু যদি থেলছৰ উপপাদ্য ব্যৱহাৰ হয় তেতিয়াহ'লে আমি ক'ব পাৰিম এ ই বাই ই ডি ইজ ইকুৱেল টু এ অ' বাই অ' চি কেতিয়াবা চিত্ৰ ওলোটাই লৈও চাবলগীয়া হ'ব পাৰে দেখিলা নহয় এতিয়া মই তোমালোকক এইকাৰণে দেখুৱাইছোঁ নহ'লে সিধৰণে দেখুৱালে ধৰিব নোৱাৰিলেহেঁতেন যিহেতু তোমালোক থেলছৰ উপপাদ্য প্ৰথম পাইছা চ' যেতিয়া সমান্তৰাল ৰেখা দুডালৰ কথা পতা হয় সেই দুডালৰ বিপৰীত শীৰ্ষ বিন্দু পাহে থেলছৰ উপপাদ্যটো আৰম্ভ হয় সেইকাৰণে বহুতে ডি বাই ই এ চিধা কৰি লৈ পেলাই তেনেকৈ কয় নহয় আচলতে এই সমান্তৰাল ৰেখা দুডালৰ অপজিটৰ পাহে থেলছৰ উপপাদ্য আৰম্ভ হয় চ' এ বাই ই ডি ইকুৱেল টু এ অ' বাই অ' চি গতিকে মই সেই কথাষাৰকে প্ৰমাণত পোনপ্ৰথমে লিখিলোঁ দেখিলা লিখিলোঁ এতিয়া চোৱা অ' ইডাল চি ডি পেৰেলেল তাত ত্ৰিভুজ এ ডি চিত থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিলোঁ এতিয়া এটা কথা মন কৰা চিত্ৰটোলৈ অ' ইডাল চি ডি পেৰেলেল আকৌ এই চি ডিডাল বি এৰ পেৰেলেল নহয় জানো এ বি পেৰেলেল ডি চি নাছিল জানো মই চি ডি বুলি কৈছোঁ যেতিয়া সেইকাৰণে এইফালে বি এ বুলি কৈছোঁ অ' ইডাল চি ডি ই অ'ডাল ডি চি পেৰেলেল বুলি আঁকি লৈছোঁ প্ৰশ্নতে কৈ থৈছে যে ডি চিডাল আকৌ এ বি পেৰেলেল গতিকে অ' ইডাল এ বি পেৰেলেল নহ'বনে বাৰু এইডালৰ লগত ই পেৰেলেল ইয়াৰ লগত ই পেৰেলেল গতিকে অ' ই পেৰেলেল এ বি হ'ব অ' ই পেৰেলেল যদি এ বি হয় তেতিয়াহ'লে এই অ' ইডালে আৰু বি এডালে বা এ বিডালে কোনটো ত্ৰিভুজত আছে বাৰু ডি এ বি ত্ৰিভুজত নাইনে বাৰু
DAB যে ত্ৰিভুজত যদি থাকে তেতিয়াহ'লে থেলছৰ উপপাদ্য কি হ'ব এই পেৰেলেল লাইনকেইডালৰ অপজিট শীৰ্ষবিন্দুৰ পৰা আৰম্ভ হ'ব DE/EA = DO/OB এইটো চোৱা ত্ৰিভুজ ADB OE ত্ৰিভুজ ADB OE পেৰেলেল AB হয়নে বাৰু তেতিয়া থেলছৰ উপপাদ্য মতে DE/EA = DO/OB কিন্তু মই এটা কথা মন কৰা ইয়াত AE/DE আছে ইয়াত আছে DE/EA ওলোটা হৈ থকা নাই নে বাৰু ইয়াৰ সৈতে গতিকে মই ইয়াক কি কৰিম উভতাই দিম ইয়াৰ সৈতে একে কৰি ল'ম এইফালে উভতালে নহ'ব নহয় আকৌ ইফালেতো লুটিয়াব লাগিব চ' ইয়াতো BO/OD কৰি দিলোঁ তাৰ ফলত মোৰ কামটো কি হ'ল সমীকৰণ 2 দিয়াৰ লগে লগে দেখা গ'ল এই দুইটা সমীকৰণৰ বাওঁ হাতকেইটা একে হৈ পৰিছে বুজি পালানে এনেকৈ থকা হ'লে আমি মিলাব নোৱাৰোঁ দুইটা একে হ'ব লাগিব নহয়নে সেইকাৰণে আমি উভতাই ল'লোঁ এই দুইটা সমীকৰণত এই বাওঁ হাতকেইটা একে হোৱাৰ কাৰণে ক'ব পাৰোঁ যে AO/CO = BO/DO গতিকে সমীকৰণ 1 আৰু 2 পৰা পালোঁ AO/OC = BO/OD এতিয়া আমাক আকৌ প্ৰমাণ কৰিবলৈ কৈছে এইটো AO/BO = CO/DO এইটো প্ৰমাণ কৰিবলৈ কৈছে পালোঁ আকৌ এইটো AOৰ তলত BO আছে ইয়াত আকৌ AOৰ তলত OC আছে DOৰ ওপৰত OC আছে ইয়াত আকৌ DOৰ ওপৰত OB আছে গতিকে এই জেগাটোত OCটোক যদি তালৈ লৈ যাওঁ OBটোক এফালে লৈ আহিলেই কামটো নহ'বনে বাৰু OC আৰু OBৰ জেগাকেইটাক ইণ্টাৰচেঞ্জ কৰি দিলোঁ চ' AO/OB = OC/OD হৈ গ'ল গতিকে এইটোৱে হ'ব প্ৰমাণ এই প্ৰমাণটো খুব আহে দেই টেষ্ট পৰীক্ষাত বিশেষকৈ আহে মাৰ্কছ 3 মান থাকে গতিকে ভালকৈ দেখুৱাই দিছোঁ এবাৰ বস্তুটো ভালকৈ লিখি ল'বা এতিয়া যাম কুৱেশ্যন নম্বৰ 10লৈ কুৱেশ্যন নম্বৰ 10টো কৈছে যে ABCD চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত এনেভাৱে ছেদ কৰে যাতে AO/BO = CO/DO দেখুওৱা যে ABCD এটা ট্ৰেপিজিয়াম তোমালোকে এটা কথা মন কৰা এই কুৱেশ্যন নম্বৰ 9টোৰ ঠিক ওলোটাটোৱে হৈছে কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 9ত আছিলে ABCD ট্ৰেপিজিয়ামৰ AB পেৰেলেল DC আৰু কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত ছেদ কৰে আৰু দেখুৱাব লাগে এই অনুপাতটো এইবাৰ 10টোত চোৱা অনুপাতটো দিয়া আছে আৰু ABCD এটা ট্ৰেপিজিয়াম বুলি প্ৰমাণ কৰিব লাগে অনুপাতটো দি থোৱা আছে এইটো হয় বুলি ABCD এটা ট্ৰেপিজিয়াম বুলি প্ৰমাণ কৰিব লাগে কুৱেশ্যন নম্বৰ 9ৰ ঠিক ওলোটাটো এতিয়া আমি কি কৰিব লাগিব ABCD এটা চতুৰ্ভুজ আঁকিব লাগিব চতুৰ্ভুজটো আকৌ ট্ৰেপিজিয়ামৰ দৰেই আঁকিম কাৰণ প্ৰমাণটোতো ট্ৰেপিজিয়ামেই কৰিব লাগে গতিকে চতুৰ্ভুজটো আঁকোতেও মই ট্ৰেপিজিয়াম বুলি আঁকিম গতিকে আগৰ চিত্ৰটোৰ সৈতে একেবাৰে একে হ'ব চিত্ৰটো গতিকে আমি চাব পাৰোঁ কুৱেশ্যন নম্বৰ 10টো এইটো চিত্ৰটো একেই হ'ব হ'লনে বাৰু গতিকে প্ৰশ্নটো যেনেকৈ আছে বিশেষ সূত্ৰটো তেনেকৈয়ে লিখিলোঁ অংকনত কি কৰিব লাগিব আগৰ দৰে O বিন্দুৰ পৰা DC পেৰেলেলকৈ আকৌ এডাল লাইন আমি আঁকিব লাগিব এতিয়া চোৱা OE পেৰেলেল CD অঁকাৰ লগে লগে OEডাল CD পেৰেলেল হ'লে অথনি যে মই চিত্ৰটো লুটিয়াই লৈ দেখুৱাইছিলোঁ OE পেৰেলেল CD হ'লে এই ত্ৰিভুজ ADCত আমি থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিব নোৱাৰিমনে সমান্তৰাল ৰেখা দুডালৰ বিপৰীত শীৰ্ষবিন্দুৰ পৰা থেলছৰ উপপাদ্য আৰম্ভ হয় বুলি কৈছিলোঁ গতিকে আমাৰ কি হ'ব AE/ED = AO/OC গতিকে আমি এনেকৈ লিখিলোঁ AE/ED = AO/OC ইকুৱেশ্যন নম্বৰ 1 এইবাৰ আকৌ আগৰটোৰ নিচিনাকৈ তুমি ক'ব নোৱাৰা যে এই OE পেৰেলেল AB বুলি কিয় কাৰণ আগৰটোত ট্ৰেপিজিয়াম বুলি কৈছিলে কাৰণ সেইকাৰণে DC লগত E পেৰেলেল আছিলে সেইকাৰণে এইটোৰ লগত এইটো পেৰেলেল হৈ গৈছে কিন্তু এতিয়াতো ট্ৰেপিজিয়াম বুলি কোৱা নাই আমি প্ৰমাণহে কৰিব লাগে ট্ৰেপিজিয়াম গতিকে তুমি এইবাৰ OE পেৰেলেল AB বুলি ক'ব নোৱাৰা তাৰ পৰিৱৰ্তে আমাক কিন্তু এটা অনুপাত দি থোৱা আছে AO/BO = CO/DO সেইটোকে লিখি লওঁচোন চাওঁ কি হয় চ' আমি লিখি ল'লোঁ AO/BO = CO/DO কিন্তু এইটো ইয়াত ইকুৱেশ্যন নম্বৰ 2 দি দিলে তোমাৰ প্ৰব্লেম হ'ব কাৰণ তুমি মিলাব নোৱাৰা হ'বা ইয়াত আছে AO/OC ইয়াত আকৌ আছে AO/BO কিন্তু যদি BOটো তালৈ নি পেলাই COটোক ইয়ালৈ লৈ আহোঁ তেতিয়াতো AO/CO হৈ যাব নাই তেতিয়া কি হৈ যাব মিলি যাব গতিকে সেইটোকে কৰিলোঁ গতিকে আমি ইকুৱেশ্যন নম্বৰ 1 আৰু 2ত কি দেখিলোঁ এইটো আৰু এইটো ইকুৱেল গতিকে আমি এইটোকে ইকুৱেল বুলি ক'ব পাৰোঁ চ' সমীকৰণ 1 আৰু 2 পৰা AE/ED = BO/OD চিত্ৰটোত মন কৰকচোন এই অনুপাতটো কি হ'ব তোমালোকে লিখি লোৱা এইটো লিখি লৈ পেলাই এতিয়া চিত্ৰটোত চাম
AE/ED ইকুৱেল টু BO/DO ৰ'বা মই সোঁহাতে লৈ লওঁ AE/ED ইকুৱেল টু BO/DO কিবা ওলোটা লগা নাইনে AE/ED ইকুৱেল টু BO/DO এই অনুপাতযোৰ কোনে সৃষ্টি কৰিছে EO আৰু AB এ সৃষ্টি কৰা নাই জানো আৰু ওলোটাকে সৃষ্টি কৰাৰ নিচিনা লগা নাইনে গতিকে আমি কি কৰিম এই অনুপাতযোৰ উভতাই দিম ED টো ওপৰলৈ নিলোঁ AE টো তললৈ আনিলোঁ DO টোক ওপৰলৈ আনিলোঁ BO টোক তললৈ আনিলোঁ এতিয়া কি হয় চাম দেই ED/AE ইকুৱেল টু DO/OB ED/AE ইকুৱেল টু DO/OB এই অনুপাতযোৰ EO আৰু AB এ সৃষ্টি কৰিছে আৰু ত্ৰিভুজ DAB সৃষ্টি কৰিছে গতিকে থেলছৰ বিপৰীত উপপাদ্য মতে অনুপাতযোৰ সমান যেতিয়া হৈ গ'ল EO পেৰেলেল AB হৈ গুচি গ'ল হয়নে বাৰু EO পেৰেলেল AB হোৱাৰ লগতে মন কৰা অংকনত কৰিছিলোঁ EO পেৰেলেল DC এই মাত্ৰ থেলছৰ বিপৰীত উপপাদ্য মতে পালোঁ EO পেৰেলেল AB গতিকে একেডাল EO লগত DCও পেৰেলেল একেডাল EO লগত ABও পেৰেলেল তেতিয়াহ'লে DC AB এ পৰস্পৰ সমান্তৰাল হ'ব আৰু DC AB এ পৰস্পৰ সমান্তৰাল হ'লে ট্ৰেপিজিয়ামৰ ডেফিনিশ্যন আছিলে যি চতুৰ্ভুজৰ এযোৰ বিপৰীত বাহু সমান্তৰাল সেই চতুৰ্ভুজটোকে কি বুলি কোৱা হয় ট্ৰেপিজিয়াম কোৱা হয় গতিকে আমি কি কৰিব পাৰোঁ এইটো কথাটো লিখিয়ে ল'লোঁ যে অনুপাতযোৰৰ দ্বাৰা আমি কি গম পালোঁ ত্ৰিভুজ ADB থেলছৰ বিপৰীত উপপাদ্য মতে OE পেৰেলেল BA বা AB গতিকে আমি কি ক'ব পাৰোঁ এনেকৈ লিখি দিব পাৰোঁ যিহেতু OE পেৰেলেল CD আমি এইটো আঁকি লৈছিলোঁ এতিয়া পালোঁ OE পেৰেলেল BA গতিকে OE পেৰেলেল CD পেৰেলেল BA তাৰমানে CD পেৰেলেল AB বা BA গতিকে ইহঁত দুটা যেতিয়া পেৰেলেল হৈ গ'ল ABCD এটা কি হৈ গ'ল ট্ৰেপিজিয়াম হৈ গ'ল বস্তুটো ভালকৈ ভিডিঅ'টো এবাৰত কোনো বুজি নাপাবা দেই ভিডিঅ'টো বাৰে বাৰে কৰি চাবা তেহে বুজি পাবা জটিলো আৰু বুজিবলৈ অকণমান যদি কনচেনট্ৰেশ্যন দি তোমালোকে চোৱা বুজিবলৈ সহজ কিন্তু অকণমান জটিল যদিহে কোনোবাই কনচেনট্ৰেশ্যনেৰে নোচোৱা চ' 6.2 শেষ হ'ল আজি আমি নেক্সট ক্লাছত 6.3 ত্ৰিভুজৰ সাদৃশ্যতাৰ চৰ্ত বুলি আমি আৰম্ভ কৰিম চ' আজিলৈ ভিডিঅ' ইমানেই